হেল্ল' বন্ধুসকল, আজি মই আপোনালোকলৈ এটা ভাল ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিত এটা ট্ৰেইনিং চলি আছে আৰু ট্ৰেইনিংটো হৈছে আপোনালোকৰ কীটনাশক দ্ৰব্য ব্যৱহাৰিক প্ৰশিক্ষণ কাৰ্যসূচী। আৰু এই প্ৰশিক্ষণটো কেৱল যিসকলৰ নেকি আপোনাৰ ফাৰ্টিলাইজাৰ দোকান আছে বা তেওঁলোকৰ শ্বপ আছে তেওঁলোকৰ কাৰণে অনুষ্ঠিত হৈছে। আৰু আজি প্ৰথম খণ্ডটি মই আপোনালোকক দেখাইছোঁ অলপ। আপোনালোকে নেক্সট ভিডিঅ'বিলাক চাই যাব। আজি ট্ৰেইনিংটো অলপ আপোনালোকক দেখাইছোঁ আৰু যদি ভিডিঅ'টি ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ। আজিৰ পৰা 12 জানুৱাৰী 2024 তাৰিখলৈকে আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীটো চলিব। আজি আমাৰ মাজত উপস্থিত হৈছে জিলা কৃষি বিভাগৰ জিলা কৃষি বিষয়া নৰনাথ পেগু ডাঙৰীয়া আৰু মহকুমা কৃষি বিষয়া ফাৰ্টিলাইজাৰ নডেল অফিচাৰ পদন নাহৰ ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। আজি আমি আমাৰ এই কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে আমি জাতীয় সংগীতেৰে আৰম্ভ কৰিবলৈ লৈছোঁ আৰু সকলোকে অনুভৱ এই সুযোগতে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পৰিচয়সমূহ জানিব বিচাৰিম। এজন এজনকৈ আপোনালোকে নমস্কাৰ, মোৰ নাম নিজামুদ্দিন আহমেদ। ফটো মাৰি দিয়কচোন, মই ভিডিঅ' কৰি আছোঁ আপুনি মোক। নমস্কাৰ, মোৰ নাম তীৰ্থেশ্বৰ দত্ত, লক্ষ্মী আন্ধাৰ আহি আছে এইফালৰ পৰা। নমস্কাৰ, মোৰ নাম শ্ৰী একে বিজবন্ধা মাছখোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী একে বিজবন্ধা মাছখোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত শৰ্মা, ঘৰ নগাঁও, গাৰ্গী বিজভাণ্ডা। নমস্কাৰ, মোৰ নাম বিশ্বজিৎ গোহাৰি, MS গোহাৰি বিজভাণ্ডা গোগাম। নমস্কাৰ, মোৰ নাম অসম কুমাৰ বৰা, কৃষি বিজভাণ্ডা ধেমাজি। নমস্কাৰ, মোৰ নাম শ্ৰী বিমান দাস, নিউয়ৰ্ক চাৰ্ভিচ ধেমাজি। নমস্কাৰ, মোৰ নাম শ্ৰী দিগন্ত বৰভাই, মাছখোৱা দেউৰীয়া। নমস্কাৰ, মোৰ নাম সবিনয় দাস, মুরগিবনা দাস। নমস্কাৰ, মোৰ নাম মনোৰঞ্জন দাস, দোকানখনৰ নাম দাস দীপেন্দ্ৰ মাধৱী। নমস্কাৰ, মোৰ নাম শ্ৰী মহেন্দ্ৰ ৰাজবংশী, চাহেজান দোকান। মাইক নাই নি আমাৰ? মাইক নাই নি? নমস্কাৰ, মোৰ নাম নমস্কাৰ, মোৰ নাম শিল্পানী নমস্কাৰ, মই চিকিম অৱস্থিত। নমস্কাৰ, মোৰ নাম তুলান ৰয়, চিমেণ্ট চাকৰি। নমস্কাৰ, মোৰ নাম নন্দ কুমাৰ ৰয়, চৰকাৰ বিজভাণ্ডা আমনি চাকৰি। নমস্কাৰ, মোৰ নাম বিটু চৌধুৰী, মই সকলোকে ধন্যবাদ। আমাৰ এই ট্ৰেইনিংটোৰ বিষয়ে অলপমান ক'বৰ বাবে আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে কোৰ্চ ডিৰেক্টৰ অভিলাষ
নীলাচা বাইদেউ অনুৰোধ কৰিছোঁ। সকলোকে নমস্কাৰ। এই কোৰ্সটো আপোনালোকে সবেই চাগে হয়তো দেখিছে যে কীটনাশক দ্ৰব্যৰ ব্যৱহাৰী প্ৰশিক্ষণ কাৰ্যসূচী। আৰু কীটনাশক দ্ৰব্য বুলি ক'লে আমি অকল এইটো নহয় যে আমি অকল ইনচেক্টিচাইডখিনিৰ কথা ক'লোঁ। আগৰ যিসকলে আপোনালোক সবেই ইনপুট ডিলাৰ ট্ৰেইনিং কৰিছে 15 দিনীয়া, তাতে আমি যেতিয়া কৈছিলোঁ পেষ্টিচাইড বুলি আমি যিটো কওঁ, আৰু ট্ৰেইনিংটোৰ আমাৰ টাইটেলটোৱে হৈছে পেষ্টিচাইড মেনেজমেণ্ট। আৰু মেনেজমেণ্ট শব্দটো হৈছে এটা বহল অৰ্থ থকা শব্দ, এটা আমব্ৰেলা টাৰ্ম এটা। ইয়াত আমি পেষ্টিচাইডখিনি কেনেধৰণে ব্যৱহাৰ কৰিব লাগে বা তাক কেনেধৰণে আমি ডিছপ'জ কৰিব লাগে বা পেষ্টিচাইডৰ